নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত অসম আৰক্ষীৰ আগন্তুক যি পৰীক্ষা হ'ব লগা আছে, তাৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকৰ কাৰণে লৈ আনিছোঁ। আপোনালোকে ভিডিঅ'টো পজ কৰি প্ৰথমতে প্ৰতিটো প্ৰশ্নৰে উত্তৰটো দিবলৈ চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ ৰিভিজন হ'ব। আৰু মোক কমেণ্টত জনাব যে আপোনালোকে কিমানটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰিলে। ব'লক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ সদায় কৰোঁ, আজিও কৰিছোঁ। এইটো মোৰ যিহেতু নতুন চেনেল, আপোনালোকে যথেষ্ট মৰম দিছে, গতিকে এনেদৰে মৰম দি থাকিব। আৰু যোনে যোনে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'টো, লগতে এনেকুৱা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰো আপোনালোকলৈ আগবঢ়াই থাকিম। ব'লক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, বৰ্তমান অসমৰ জাতীয় ফল কি? আপোনালোকে ভিডিঅ'টো পজ কৰক আৰু উত্তৰটো দিবলৈ চেষ্টা কৰক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কাজি নেমু। আপোনালোকে জানে বৰ্তমান কাজি নেমু আমাৰ অসমৰ জাতীয় ফল। দ্বিতীয় প্ৰশ্নটো হ'ল, অসমৰ পৰা কিমানজন সদস্য ৰাজ্যসভালৈ নিৰ্বাচিত হয়? আপোনালোকে উত্তৰটো দিবলৈ চেষ্টা কৰক ভিডিঅ'টো পজ কৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 7জন। 3 নম্বৰ প্ৰশ্নটো হ'ল, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? আপোনালোকে উত্তৰটো দিবলৈ চেষ্টা কৰক। ইয়াৰ উত্তৰটো হ'ব হলিৰাম ডেকা। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল, নৱগ্ৰহ মন্দিৰটো কোনটো পাহাৰত অৱস্থিত? আপোনালোকে এনেদৰে কোনটো পাহাৰত কোনটো মন্দিৰ আছে বা কোনটো মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে, আপোনালোকে এটা কুৱেশ্যন নিশ্চয় পাব, গতিকে আপোনালোকে এই মন্দিৰকেইটা বা পাহাৰকেইটা ভালকে চাই ল'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চিত্ৰাচল পাহাৰত অৱস্থিত। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল, শৰাইঘাটৰ ৰণ কোনজন আহোম ৰজাৰ ৰাজত্ব কালত হৈছিল? আপোনালোকে উত্তৰটো দিবলৈ চেষ্টা কৰক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উদয়াদিত্য সিংহৰ ৰাজত্ব কালত। 6 নম্বৰ প্ৰশ্নটো হ'ল, মহাত্মা গান্ধী কিমান চনত প্ৰথম অসমলৈ আহিছিলে? আপোনালোকে চেষ্টা কৰক উত্তৰটো দিবলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1921 চনত। তাৰ পাছৰ প্ৰশ্নটো হ'ল, ইটাখুলি ৰণ কিমান চনত হৈছিলে? আপোনালোকে চেষ্টা কৰক উত্তৰ দিবলৈ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1681 চনত। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল, ভূপেন হাজৰিকাই কোনখন চলচ্চিত্ৰত প্ৰথম কণ্ঠদান কৰিছিলে? আপোনালোকে উত্তৰটো দিবলৈ চেষ্টা কৰক। জয়মতী নে এৰাবাটৰ সুৰ নে ইন্দ্ৰমালতী নে চামেলি মেম চাহাব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইন্দ্ৰমালতী। 9 নম্বৰ প্ৰশ্নটো হ'ল, মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা অসমৰ কোনগৰাকী খেলুৱৈয়ে লাভ কৰিছে? আপোনালোকে উত্তৰটো দিবলৈ চেষ্টা কৰক। এইটো এটা বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন আহিবও পাৰে, খেলৰ ওপৰত যিহেতু যথেষ্ট কুৱেশ্যন আহে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাভলীনা বৰগোহাঁই। তাৰ পাছৰ প্ৰশ্নটো হ'ল, ভাৰতৰ কোনখন ৰাজ্যই ভূটানৰ লগত সৰ্বাধিক সীমা ভাগ বতৰা কৰে? আপোনালোকে উত্তৰটো দিবলৈ চেষ্টা কৰক। আৰু ভূটানৰ লগত সৰ্বাধিক সীমা ভাগ বতৰা কৰে আমাৰ অসমে। আৰু অসমে কেইখন ৰাষ্ট্ৰৰ লগত সীমা ভাগ বতৰা কৰে আপোনালোকে কমেণ্টত জনাব। 11 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান আছে? আপোনালোকে উত্তৰটো দিবলৈ চেষ্টা কৰক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মধ্যপ্ৰদেশ। আৰু দ্বিতীয়খন হ'ব আমাৰ অসম। অসম 2 নম্বৰত আছে ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত, মনত ৰাখিব। তাৰ পাছৰ প্ৰশ্নটো হ'ল, ধন্য নৰ তনোভাল গ্ৰন্থখনৰ লেখক কোন? আপোনালোকে উত্তৰটো দিবলৈ চেষ্টা কৰক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চৈয়দ আব্দুল মালিক। তাৰ পাছৰ প্ৰশ্নটো হ'ল, দাস বংশৰ প্ৰতিষ্ঠাতা কোন? ইয়াৰ উত্তৰটো দিবলৈ আপোনালোকে চেষ্টা কৰক। দাস বংশৰ প্ৰতিষ্ঠাপক হ'ল কুতুবুদ্দিন আইবাক। তাৰ পাছৰ প্ৰশ্নটো হ'ল, ভলীবল খেলত এটা দলত কিমানজন খেলুৱৈ থাকে? আপোনালোকে উত্তৰটো দিবলৈ চেষ্টা কৰক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 6জন। বাৰ নম্বৰ প্ৰশ্নটো থাকি গৈছিলে, গতিকে শেষত দি দিছো। এইটো হ'ল শেষৰ প্ৰশ্ন। সুগন্ধি পখিলাৰ কবি বুলি কাক কোৱা হয়? কোনজন কবিক কোৱা হয় সুগন্ধি পখিলাৰ কবি বুলি? আপোনালোকে উত্তৰটো দিবলৈ চেষ্টা কৰক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হীৰেণ ভট্টাচাৰ্য। এতিয়া আপোনালোকে কমেণ্ট কৰক আপোনালোকৰ কেইটা প্ৰশ্ন শুদ্ধ হ'ল। আপোনালোকে নিজে গম পাব আপোনালোকৰ প্ৰস্তুতি কিমান হৈছে। আৰু প্ৰশ্নকেইটা আপোনালোকৰ বাবে দৰকাৰী নে
বা আপোনালোকক অলপ হ'লেও লাভ হ'লনে আপোনালোকে কমেন্টত কমেন্ট কৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' লাগি থাকিব নে আপোনালোকে লাগে যদি কমেন্টত কৰিব, মই আনিবলৈ চেষ্টা কৰিম। ইনফৰ্মেটিভ ভিডিঅ'ৰ লগতে এনেকুৱা প্ৰশ্ন উত্তৰ ভিডিঅ' আপোনালোকলৈ আনি থাকিম। গতিকে সকলোলৈকে ধন্যবাদ জনাইছো। চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা ভিডিঅ'টোত লাইক কৰি দিব। ধন্যবাদ।